নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। সৰ্বপ্ৰথমে মই আপোনালোক সকলোকে আমাৰ অতিকৈ আদৰ ৰঙালী বিহুৰ উলগ জনাইছো, লগতে অসমীয়া নৱবৰ্ষৰ অশেষ শুভেচ্ছা জনাইছো। মই আশা কৰিছো আৰু প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাও যাতে নৱবৰ্ষই অসমীয়া এই নৱবৰ্ষই আপোনালোকৰ জীৱনলৈ সুখ শান্তি সমৃদ্ধি যাতে কঢ়িয়াই আনে। আজি এই ভিডিঅ'ৰ জৰিয়তে মই অসমীয়া নৱবৰ্ষৰ ৰাশিফল আপোনালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছো। অসমীয়া নৱবৰ্ষ অৰ্থাৎ ইংৰাজী কেলেণ্ডাৰ অনুসৰি 15 এপ্ৰিল 2026 পৰা 14 এপ্ৰিল 2027 লৈকে সম্পূৰ্ণ এটা বছৰ ৰাশিফল মই এই ভিডিঅ'ৰ জৰিয়তে বৰ্ণনা কৰিবলৈ ওলাইছো। এই ৰাশিফল ভাৰতীয় বৈদিক জ্যোতিষ অনুসৰি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হ'ব। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰ্বপ্ৰথমে আজি মকৰ ৰাশিৰ পৰা আৰম্ভ কৰোঁ। মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি যেতিয়া বক্ৰী হ'ব অৰ্থাৎ 26 জুলাই 2026 বৰ্ষৰ পৰা 12 ডিচেম্বৰ 2026 বৰ্ষলৈ এই সময়ছোৱাৰ ভিতৰত আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব। যিহেতু শনি আপোনাৰ কুষ্ঠিৰ তৃতীয় ভাৱত থাকিব, গতিকে এই সময়ছোৱাত হয়তো আপোনালোকৰ কান্ধৰ বিষৰ সমস্যা, নতুবা ডিঙি বা টনচিলৰ সমস্যাত হয়তো পৰিব পাৰে, নতুবা এই সময়ছোৱাত আপোনালোকে ভৰিৰ বিষ, আঁঠুৰ বিষ, নতুবা হাড়ৰ বিষৰ সমস্যাত পৰিব পাৰে। গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব। এতিয়া আহক চাওঁ শিক্ষাৰ্থীসকলৰ শিক্ষা এই নৱবৰ্ষত কেনেধৰণৰ হ'ব। যিহেতু গুৰু বৃহস্পতি হৈছে শিক্ষাৰ এক প্ৰধান কাৰক গ্ৰহ। গুৰু বৃহস্পতি যেতিয়া আপোনাৰ কুষ্ঠিৰ কেন্দ্ৰলৈ অৰ্থাৎ সপ্তম ভাৱলৈ যাব তেতিয়া আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। গুৰু বৃহস্পতি 2 জুন 2026 পৰা 31 অক্টোবৰ 2026 লৈকে আপোনাৰ কুষ্ঠিৰ কেন্দ্ৰ ভাৱত অৰ্থাৎ সপ্তম ভাৱত থাকিব। এই সময়ছোৱাত শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। 2 জুন 2026 আগলৈকে গুৰু বৃহস্পতি আপোনাৰ কুষ্ঠিৰ ষষ্ঠ ভাৱত থাকিব। আপোনাৰ কুষ্ঠিৰ ষষ্ঠ ভাৱ হৈছে আপোনাৰ ৰোগ, ৰিপু আৰু শত্ৰুৰ ভাৱ। গতিকে 2 জুনৰ আগত আপোনালোকে যদি কিবা কম্পিটিটিভ এক্সামত এপিয়াৰ হয়, অৰ্থাৎ কিবা যদি আপোনালোকে প্ৰতিযোগিতামূলক পৰীক্ষাত এপিয়াৰ হয়, অৱতীৰ্ণ হয়, তেন্তে সেই পৰীক্ষাৰ ৰিজাল্ট যথেষ্ট ভাল হোৱাৰ সম্ভাৱনা আছে। লগতে গুৰু বৃহস্পতি আৰু শুক্ৰ আপোনাৰ কুষ্ঠিত 8 জুন 2026 পৰা 4 জুলাই 2026 লৈকে একেলগে থাকি লক্ষ্মী নাৰায়ণ নামৰ এক ৰাজযোগৰ সৃষ্টি কৰিব। গতিকে এই নৱবৰ্ষত ক'বলৈ গ'লে মকৰ ৰাশিৰ জাতক জাতিকাসকলে শিক্ষাৰ ক্ষেত্ৰত যদি তেওঁলোকৰ নিজৰ চেষ্টা অব্যাহত ৰাখে, কঠোৰ পৰিশ্ৰম কৰে, তেন্তে নিশ্চয় ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। লগতে প্ৰেম বা লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যদি চাওঁ, যিহেতু শনিৰ তৃতীয় দৃষ্টি আপোনাৰ কুষ্ঠিৰ প্ৰেমৰ ভাৱৰ ওপৰত পৰিব, গতিকে শনি যেতিয়া বক্ৰী হ'ব অৰ্থাৎ 26 জুলাই 2026 বৰ্ষৰ পৰা 11 ডিচেম্বৰ 2026 লৈকে এই সময়ছোৱাৰ ভিতৰত আপোনালোকৰ নিজৰ ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত, আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত নিজৰ প্ৰিয়জনৰ লগত, নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত হয়তো ভুল বুজাবুজি হ'ব পাৰে। কেতিয়াবা হয়তো কিবা কথাত কিছু যুক্তিতৰ্ক হ'ব পাৰে। পৰস্পৰে হয়তো পৰস্পৰৰ নিজৰ মতকহে বেছি অগ্ৰাধিকাৰ দিব পাৰে। ইজনে হয়তো আনজনৰ কথা শুনিবলৈ মুঠেই ইচ্ছা প্ৰকাশ নকৰিব পাৰে। আপোনালোকৰ মনত যদি তেনেধৰণৰ জিদ্দি ভাৱৰ সৃষ্টি হয়, ইজনে আনজনক যদি কেৱল সন্দেহৰ ভাৱেৰেহে চায়, নতুবা আপোনালোকে পুৰণি কথা উলিয়াই কেৱল ইজনে আনজনক দোষাৰোপেই যদি কৰি থাকে, তেন্তে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক যথেষ্ট বেয়াৰ ফালে যোৱাৰো সম্ভাৱনা আছে। গতিকে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে পৰস্পৰে পৰস্পৰক আদৰ যত্ন কৰাৰ লগতে সন্মান প্ৰদৰ্শন কৰিলেহে, প্ৰত্যেকেই ইজনে আনজনৰ মতক ৰেচপেক্ট কৰিলেহে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক সুমধুৰ হ'ব। বিশেষকৈ এই সময়ছোৱাৰ ভিতৰত অৰ্থাৎ জুলাইৰ শেষৰ পৰা ডিচেম্বৰ আগলৈকে, ডিচেম্বৰ মাহৰ আগভাগলৈকে এই সময়ছোৱাৰ ভিতৰত আপোনালোকৰ নিজৰ প্ৰেমৰ ক্ষেত্ৰত যাতে ভুল বুজাবুজি নহয়, সেইলৈ আপোনালোকে চকু দিব।
লগতে বিবাহৰ ক্ষেত্ৰত যদি চাওঁ মকৰ ৰাশিৰ জাতক জাতিকা যিসকল অবিবাহিত হৈ আছে তেওঁলোকৰ এই বৰ্ষত যথেষ্ট বিবাহৰ যোগ দেখিবলৈ পোৱা গৈছে বিশেষকৈ বিবাহৰ এক প্ৰধান কাৰক গ্ৰহ গুৰু বৃহস্পতি যেতিয়া মাৰ্গী হৈ আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱত অৰ্থাৎ বিবাহৰ ভাৱত থাকিব তেতিয়া কিন্তু বহু দিনৰ পৰা বিবাহ নোহোৱা মকৰ ৰাশিৰ জাতক জাতিকাৰ বিবাহ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে গুৰু বৃহস্পতি যেতিয়া মাৰ্গী হৈ আপোনাৰ কুষ্ঠিৰ সপ্তম ভাৱত অৰ্থাৎ বিবাহৰ ভাৱত থাকিব অৰ্থাৎ 2 জুন 2026 পৰা 31 অক্টোবৰ 2026 লৈকে চাবলৈ গ'লে ডিসেম্বৰ 12 তাৰিখলৈকে বহুতো মকৰ ৰাশিৰ জাতক জাতিকাৰ হয়তো শুভ বিবাহ সম্পন্ন হ'ব পাৰে লগতে এই সময়ছোৱাৰ ভিতৰত আপোনালোকৰ বৈবাহিক সম্পৰ্কও সুমধুৰ হ'ব পূৰ্বতে স্বামী স্ত্ৰীৰ মাজত কোনো কথাত যদি মতৰ অমিল হৈছিল ইজনে আনজনক যদি ভুল বুজি আছিল তেন্তে সেই ভুল বুজাবুজিও এই সময়ছোৱাত দূৰ হ'ব আপোনালোকৰ সম্পৰ্কৰ মাজত মধুৰতা এই সময়ছোৱাত বৰ্তি থাকিব কিন্তু মকৰ ৰাশিৰ জাতক জাতিকাসকল এটা কথা আপোনালোকে লক্ষ্য কৰিব যে আপোনাৰ বিবাহৰ ভাৱৰ অধিকাৰী গ্ৰহ হৈছে চন্দ্ৰমা অৰ্থাৎ চন্দ্ৰ যেনেকৈ আকাৰত কেতিয়াবা সৰু আৰু ডাঙৰ হৈ থাকে অৰ্থাৎ চন্দ্ৰৰ স্থান আৰু চন্দ্ৰৰ আকাৰ অৰ্থাৎ সাইজ যেনেকৈ পৰিৱৰ্তন হৈ থাকে ঠিক তেনেকৈ আপোনাৰ স্বামী বা স্ত্ৰীৰ হয়তো মনটো কেতিয়াবা যথেষ্ট পৰিৱৰ্তন হ'ব পাৰে কেতিয়াবা হয়তো তেওঁ সৰু কথা এটাতে যথেষ্ট সুখী হ'ব পাৰে আৰু কেতিয়াবা হয়তো তেওঁ বিনা কাৰণত হয়তো যথেষ্ট দুখী হ'ব পাৰে অৰ্থাৎ তেওঁৰ মুড সুইং হোৱা তেওঁৰ মাইন্ড ফ্লাকচুৱেশ্যন হোৱা তেওঁৰ মনৰ পৰিৱৰ্তন হোৱা একো ডাঙৰ কথা নহয় গতিকে বৈবাহিক ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ স্বামীসকলে যথেষ্ট বুজাবুজি যদি ৰাখিবলৈ চেষ্টা কৰে তেন্তে আপোনালোকৰ বিবাহিত সম্পৰ্ক আপোনালোকৰ সাংসাৰিক সম্পৰ্ক নিজৰ স্বামী বা স্ত্ৰীৰ লগত এই নৱবৰ্ষত হয়তো যথেষ্ট মধুৰ হ'ব লগতে ভাগ্যৰ ক্ষেত্ৰত যদি চাওঁ যিহেতু মকৰ ৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ ভাগ্যৰ অধিকাৰী গ্ৰহ হৈছে বুধ যেতিয়া উচ্চ ৰাশিলৈ অৱস্থান কৰিব লগতে আপোনাৰ কুষ্ঠৰ নৱম ভাৱত প্ৰৱেশ কৰিব অৰ্থাৎ ছেপ্টেম্বৰ 6 তাৰিখৰ পৰা 2026 বৰ্ষৰ ছেপ্টেম্বৰ 6 তাৰিখৰ পৰা 2026 বৰ্ষৰ ছেপ্টেম্বৰ 26 তাৰিখলৈকে এই সময়ছোৱাত আপোনালোকে ভাগ্যৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব এই সময়ছোৱাত হয়তো বহু দিনৰ পৰা অসম্পূৰ্ণ হৈ থকা কাম সম্পূৰ্ণ হ'ব আপোনালোকৰ যদি কাৰোবাৰৰ পৰা বা কোনোবা সোৰ্সৰ পৰা টকা পইচা পাবলৈ বাকি আছিল এই সময়ছোৱাত হয়তো হেয়া ক্লিয়াৰ হ'ব পাৰে নতুবা এই সময়ছোৱাত আপোনালোকৰ ঘৰত হয়তো কিবা মাঙ্গলিক কৰ্মও হ'ব পাৰে লগতে চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত যদি চাওঁ এই বৰ্ষত বৃত্তিৰ ক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব বিশেষকৈ সূৰ্য যেতিয়া উচ্চ ৰাশিলৈ অৱস্থান কৰিব সূৰ্য যেতিয়া আপোনাৰ কুষ্ঠৰ কেন্দ্ৰত থাকিব লগতে আয়ৰ ভাৱত থাকিব তেতিয়া বহুতো মকৰ ৰাশিৰ জাতক জাতিকাসকলে হয়তো নতুন চাকৰি লাভ কৰিব পাৰে নতুবা চাকৰিৰ ক্ষেত্ৰত প্ৰমোচন লাভ কৰিবলৈ সক্ষম হ'ব 2026 বৰ্ষৰ 15 এপ্ৰিলৰ পৰা 14 জুন 15 জুলাইৰ পৰা 14 আগষ্ট 15 ছেপ্টেম্বৰৰ পৰা 14 ডিসেম্বৰ লগতে 15 জানুৱাৰী 2027 বৰ্ষৰ পৰা 14 ফেব্ৰুৱাৰী 2027 বৰ্ষলৈকে এই সময়ছোৱাত হয়তো বহুতো মকৰ ৰাশিৰ জাতক জাতিকাসকলে নতুনকৈ চাকৰি পাবলৈ বা চাকৰিৰ ক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকে প্ৰমোচন বা ইনক্ৰিমেন্ট পাবলৈ সক্ষম হ'ব পাৰে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এই বৰ্ষত মকৰ ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব কিন্তু বেপাৰ বাণিজ্যৰ প্ৰধান কাৰক গ্ৰহ বুধ যেতিয়া বক্ৰী হ'ব লগতে নিজ ৰাশিলৈ অৱস্থান কৰিব তেতিয়া কিন্তু আপোনালোকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত টকা পইচা বেছি ইনভেষ্ট কৰিব 2026 বৰ্ষৰ 29 জুনৰ পৰা 23 জুলাই 2026 বৰ্ষৰ 23 অক্টোবৰৰ পৰা 13 নৱেম্বৰ এই সময়সীমাৰ ভিতৰত ব্যৱসায়ীসকলে আপোনালোকৰ নিজৰ ব্যৱসায়ত হাই ইনভেষ্টমেন্ট নকৰিব অৰ্থাৎ বেছি টকা পইচা এই সময়ছোৱাত আপোনালোকে খৰচ নকৰিব নহলে ভৱিষ্যতৰ দিনত হয়তো আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে প্ৰতিকাৰ হিচাপে মকৰ ৰাশিৰ জাতক জাতিকাসকলে নৱবৰ্ষৰ আৰম্ভণিৰ কেইটামান শনিবাৰে আপোনালোকে দৰিদ্ৰ লোকক যদি সমূহীয়া ভোজন কৰাব পাৰে তেন্তে নিশ্চয় মহাদেৱৰ আশীৰ্বাদত এই বৰ্ষটি আপোনালোকৰ ভালদৰে পাৰ হ'ব এতিয়া আহিছো কুম্ভ ৰাশিৰ দিশলৈ কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি
আৰু শনি ক'বলৈ গ'লে এই নৱবৰ্ষত গোটেই বৰ্ষতেই আপোনাৰ কোষ্ঠীৰ দ্বিতীয় ভাৱত থাকিব শনি যেতিয়া বক্ৰী হ'ব অৰ্থাৎ 26 জুলাই 2026ৰ পৰা 11 ডিচেম্বৰ 2026লৈকে আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব এই সময়ছোৱাত হয়তো আপোনালোকৰ চকুৰ সমস্যা দাঁতৰ বিষৰ সমস্যা ভৰিৰ বিষৰ সমস্যা আঁঠুৰ বিষৰ সমস্যা কঁকালৰ বিষৰ সমস্যা নতুবা এই সময়ছোৱাত হয়তো আপোনালোকৰ হাড়ৰ বিষৰ সমস্যাটো পৰিব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব ৰেগুলাৰ যোগা মেডিটেশ্যন নতুবা পুৱা সোনকালে শুই উঠি আপোনালোকে খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিব লগতে এই বৰ্ষত ক'বলৈ গ'লে 2026 বৰ্ষৰ 5 ডিচেম্বৰলৈকে ৰাহু আপোনাৰ ৰাশিতেই থাকিব আৰু ৰাহু যেতিয়ালৈকে শতপনিশা নক্ষত্ৰ অৰ্থাৎ নিজা নক্ষত্ৰত থাকিব অৰ্থাৎ 2 আগষ্ট 2026লৈকে আপোনালোকৰ হয়তো ছালৰ সমস্যা বা নাৰ্ভছৰ সমস্যাত হয়তো পৰিব পাৰে নতুবা এই সময়ছোৱাত অৰ্থাৎ 2 আগষ্টলৈকে আপোনালোকৰ হয়তো এনেকুৱা কিছুমান অসুখ হ'ব পাৰে যিবোৰ হয়তো প্ৰকৃততে নিৰূপণ কৰিবৰ বাবে হয়তো চিকিৎসা বিজ্ঞানে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অৰ্থাৎ ইয়াৰ জৰিয়তে মই আপোনালোকক এয়াই ক'ব বিচাৰিছো যে এই নৱবৰ্ষৰ সময়ছোৱা বিশেষকৈ ডিচেম্বৰ মাহলৈকে আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব নিজৰ খোৱা বোৱা নিজৰ ডায়েট চাৰ্টৰ ওপৰত নিজৰ ৰেগুলাৰ ডিউটিজৰ ওপৰত নিজৰ দায়িত্ব কৰ্তব্যৰ ওপৰতো আপোনালোকে সমভাৱে গুৰুত্ব দিব লগতে মনটো যিমান পাৰে আপোনালোকে পজিটিভ কৰি ৰাখিবলৈ চেষ্টা কৰিব তেতিয়া নৱবৰ্ষটো ভগৱানৰ আশীৰ্বাদত প্ৰভুৰ আশীৰ্বাদত আপোনালোকৰ হয়তো ভালদৰে পাৰ হ'ব লগতে শিক্ষাৰ ক্ষেত্ৰত যদি চাওঁ গুৰু বৃহস্পতি আপোনাৰ কোষ্ঠীৰ পঞ্চম ভাৱত অৰ্থাৎ শিক্ষাৰ ভাৱত যেতিয়ালৈকে থাকিব অৰ্থাৎ চাবলৈ গ'লে 2 জুন 2026ৰ আগলৈকে আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব 2 জুনৰ পিছতো আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফলেই পাব চাবলৈ গ'লে 2 জুন 2026ৰ পিছত গুৰু বৃহস্পতি আপোনাৰ কোষ্ঠীৰ ষষ্ঠ ভাৱলৈ যাব 2 জুনৰ পৰা 31 অক্টোবৰলৈকে গুৰু বৃহস্পতি আপোনাৰ কোষ্ঠীৰ ষষ্ঠ ভাৱত থাকিব আপোনাৰ কোষ্ঠীৰ ষষ্ঠ ভাৱ হৈছে ৰোগ ৰিপু ঋণৰ ভাৱ আপোনাৰ শত্ৰুৰ ভাৱো হয় গতিকে 2 জুনৰ পৰা ক'বলৈ গ'লে 31 অক্টোবৰলৈকে এই সময়ছোৱাত শিক্ষাৰ্থীসকলে যদি কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয় অৰ্থাৎ কিবা যদি কম্পিটিটিভ এক্সামত এপিয়াৰ হয় সেয়া চাকৰিৰ ক্ষেত্ৰতো হ'ব পাৰে তেন্তে এই সময়ছোৱাত তেওঁলোকে যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব লগতে গুৰুৰ দৃষ্টি আপোনাৰ কোষ্ঠীৰ দ্বাদশ ভাৱত থকাৰ বাবে এই সময়ছোৱাত হয়তো বহুতো শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভ কৰিবৰ বাবে হায়াৰ ষ্টাডিজৰ বাবে হয়তো বিদেশলৈ যাব পাৰে নতুবা ঘৰৰ পৰা হয়তো বহু দূৰলৈ যাব পাৰে এই সময়ছোৱাত বিশেষকৈ 2 জুনৰ পৰা 31 অক্টোবৰ 2026লৈকে আপোনালোকে নিজৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত বা আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত যদি কিবা ডাঙৰ সিদ্ধান্ত লয় যদি কিবা পজিটিভ কিবা ডিসিশন লয় তেন্তে ভৱিষ্যতৰ দিনত যথেষ্ট এই ক্ষেত্ৰত হয়তো উপকৃত হ'বলৈ ভাল ফলাফল পাবলৈ সক্ষম হ'ব লগতে গুৰু বৃহস্পতি 31 অক্টোবৰৰ পৰা 11 ক'বলৈ গ'লে 12 ডিচেম্বৰলৈকে আপোনাৰ কোষ্ঠীৰ কেন্দ্ৰত লগতে মাৰ্গী অৱস্থাত থাকিব গতিকে চাবলৈ গ'লে এই নৱবৰ্ষৰ আৰম্ভণিৰ পৰা 12 ডিচেম্বৰলৈকে শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব যদিহে আপোনাৰ ৰাশিৰ অধিপতি শনিয়ে ভাল পোৱা ধৰণেৰে আপুনি কঠোৰ পৰিশ্ৰম কৰে আৰু শৰ্টকাট মেথড এপ্লাই নকৰি একো বেয়া পদ্ধতি এপ্লাই নকৰি নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে যদি সম্পূৰ্ণ নিজৰ প্ৰচেষ্টা আগবঢ়ায় পৰীক্ষা হলত যদি আপোনালোকে নকল নকৰে তেন্তে নিশ্চয় পৰীক্ষাত আপোনালোকে অৰ্থাৎ আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব লগতে প্ৰেম বা ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত যদি চাওঁ যিহেতু ৰাহুৰ দৃষ্টি আপোনাৰ পঞ্চম ভাৱৰ ওপৰত থাকিব ৰাহুৰ দৃষ্টি চাবলৈ গ'লে 2026 বৰ্ষৰ 5 ডিচেম্বৰলৈকে আপোনাৰ কোষ্ঠীৰ প্ৰেমৰ ভাৱৰ ওপৰত অৰ্থাৎ আপোনাৰ কোষ্ঠীৰ পঞ্চম ভাৱৰ ওপৰত থাকিব গতিকে 5 ডিচেম্বৰ আগলৈকে বিশেষকৈ আগষ্ট মাহলৈকে ধৰি লওক যেতিয়ালৈকে ৰাহু শতপনিশা নক্ষত্ৰত থাকিব তেতিয়ালৈকে হয়তো আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত নিজৰ প্ৰিয়জনৰ লগত ভুল বুজাবুজি হ'ব পাৰে প্ৰেমিক প্ৰেমিকাৰ মাজত হয়তো যথেষ্ট যুক্তিতৰ্ক হ'ব পাৰে লগতে ইজনে আনজনক হয়তো কোনো কথাত যথেষ্ট সন্দেহৰ চকুৰো চাব পাৰে
প্ৰেমৰ ক্ষেত্ৰত নিজৰ ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত এই সময়ছোৱাত যদি আপোনালোকে বুজাবুজি নাৰাখে তেন্তে নিজৰ প্ৰেমৰ সম্পৰ্ক হয়তো বেয়াৰ ফালেও ঢাল খাব পাৰে চিন্তা নকৰিব পৰস্পৰে যদি কম্প্ৰমাইজ আৰু এডজাষ্ট নিজৰ প্ৰেমৰ ক্ষেত্ৰত যদি ৰাখিবলৈ চেষ্টা কৰে আণ্ডাৰষ্টেণ্ডিং যদি ৰাখে তেন্তে নিশ্চয় আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ মধুৰতা বৰ্তি থাকিব লগতে বিবাহৰ ক্ষেত্ৰত যদি চাওঁ গুৰু বৃহস্পতি যেহেতু 31 অক্টোবৰ 2026 পৰা 12 ডিসেম্বৰ 2026 লৈকে মাৰ্গী অৱস্থাত আপোনাৰ কোষ্ঠৰ বিবাহৰ ভাৱৰ ওপৰত থাকিব গতিকে চাবলৈ গ'লে এই অক্টোবৰ পৰা ডিসেম্বৰ মাহলৈকে বহুতো কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বিশেষকৈ যিসকল সিংগল হৈ আছে যিসকল অবিবাহিত তেওঁলোকৰ বিবাহ হোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা গৈছে লগতে এই সময়ছোৱাত বিবাহিত অৰ্থাৎ সাংসাৰিক কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ বৈবাহিক সম্পৰ্ক সুমধুৰ হ'ব পূৰ্বতে যদি আপোনালোকৰ মাজত কোনো কথাত মতানৈক্য হৈছিল ভুল বুজাবুজি হৈছিল সেই ভুল বুজাবুজি দূৰ হ'ব কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যেহেতু ৰাহুৰ সপ্তম দৃষ্টি আপোনালোকৰ বিবাহৰ ভাৱৰ ওপৰত থাকিব আৰু ৰাহুৰ এই দৃষ্টি 5 ডিসেম্বৰ 2026 লৈকে থাকিব গতিকে বৈবাহিক ক্ষেত্ৰত এই সময়ছোৱাত ভুল বুজাবুজি হোৱাটো একো ডাঙৰ কথা নহয় হি যি কি নহওক ইজনে আনজনৰ ওপৰত যদি আপোনালোকে বিশ্বাস ৰাখে আৰু আপোনালোকৰ নিজৰ সম্পৰ্কটো সুমধুৰ কৰি ৰাখিবলৈ উভয়ে যদি নিজৰ চেষ্টা অব্যাহত ৰাখে তেন্তে নিশ্চয় আপোনালোকৰ বৈবাহিক সম্পৰ্ক সুমধুৰ হৈয়ে থাকিব লগতে ভাগ্যৰ ক্ষেত্ৰত যদি চাওঁ যেহেতু আপোনাৰ ভাগ্যৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ যেতিয়া আপোনাৰ কোষ্ঠীৰ ভাগ্যৰ ভাৱলৈ যাব তেতিয়া আপোনালোকে ভাগ্যৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব ভাগ্যৰ ক্ষেত্ৰত 2026 বৰ্ষৰ ছেপ্টেম্বৰ 2 তাৰিখৰ পৰা নৱেম্বৰ 6 তাৰিখলৈকে লগতে নৱেম্বৰ 22 তাৰিখৰ পৰা অৰ্থাৎ 2026 বৰ্ষৰ নৱেম্বৰ 22 তাৰিখৰ পৰা 2027 বৰ্ষৰ জানুৱাৰী 7 তাৰিখলৈকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ভাগ্যৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰে এই সময়ছোৱাত হয়তো আপোনালোকৰ বহু দিনৰ পৰা অসম্পূৰ্ণ হৈ থকা কাম সম্পূৰ্ণ হ'ব পাৰে নতুবা এই সময়ছোৱাত আপোনালোকে পূৰ্বতে যদি কোনোবা সোৰ্চত টকা পইচা জমা থৈছিল তাৰ পৰা এক ভাল প্ৰফিট পাবলৈ সক্ষম হ'ব পাৰে নতুবা এই সময়ছোৱাত আপোনালোকৰ ঘৰত হয়তো কিবা মাংগলিক কৰ্ম হ'বও পাৰে লগতে এই বৰ্ষত ক'বলৈ গ'লে বৃত্তিৰ ক্ষেত্ৰত নতুবা চাকৰি বা বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব চাকৰিৰ ক্ষেত্ৰত সূৰ্য যেতিয়া উচ্চ ৰাশিলৈ অৱস্থান কৰিব সূৰ্য যেতিয়া আপোনাৰ কোষ্ঠীৰ কেন্দ্ৰত লগতে আয়ৰ ভাৱলৈ অৱস্থান কৰিব তেতিয়া হয়তো নতুন চাকৰি পাবলৈ সক্ষম হ'ব পাৰে লগতে যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত হয়তো প্ৰমোচন বা ইনক্ৰিমেন্ট হ'ব পাৰে 2026 বৰ্ষৰ 15 অক্টোবৰৰ পৰা 14 জানুৱাৰী 2027 লৈকে লগতে 2027 বৰ্ষৰ 15 ফেব্ৰুৱাৰীৰ পৰা 14 মাৰ্চ 2027 লৈকে এই সময়ছোৱাৰ ভিতৰত বহুতো কুম্ভ ৰাশিৰ জাতক জাতিকা হয়তো নতুনকৈ চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব পাৰে বা চাকৰিত তেওঁলোকৰ প্ৰমোচনো হ'ব পাৰে লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যদি চাওঁ এই বৰ্ষত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব গুৰু বৃহস্পতি যেতিয়া আপোনাৰ কোষ্ঠৰ ব্যৱসায়ৰ ভাৱত অৰ্থাৎ সপ্তম ভাৱলৈ প্ৰৱেশ কৰিব 31 অক্টোবৰ 2026 পৰা ধৰি লওক জানুৱাৰী মাহলৈকে আপোনালোকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব কিন্তু এটা কথা মনত ৰাখিব বেপাৰ বাণিজ্যৰ এক প্ৰধান কাৰক গ্ৰহ বুধ যেতিয়া নিজ ৰাশিলৈ অৱস্থান কৰিব লগতে যেতিয়া বক্ৰী হ'ব তেতিয়া কিন্তু আপোনালোকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত বেছি টকা পইচা ইনভেষ্ট নকৰিব নহলে পৰৱৰ্তী পৰ্যায়ত হয়তো আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে মই এই সময়সীমাৰ বিষয়ে উল্লেখ কৰি দিছো 29 জুন 2026 পৰা 23 জুলাই 2026 লৈকে 23 অক্টোবৰ 2026 পৰা 13 নৱেম্বৰ 2026 লৈকে আপোনালোকে বেপাৰ বাণিজ্যত হাই ইনভেষ্টমেন্ট নকৰিব প্ৰতিকাৰ হিচাপে নৱবৰ্ষৰ আৰম্ভণিতে কেইটামান শনিবাৰে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দৰিদ্ৰ শিক্ষাৰ্থী অৰ্থাৎ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক যদি বিনামূলীয়া কিতাপ বিতৰণ কৰে তেওঁলোকক যদি পঢ়াৰ সামগ্ৰীসমূহ বিতৰণ কৰিব পাৰে কাগজ কলম কিতাপ বহি যদি তেওঁলোকক বিতৰণ কৰে তেন্তে এই নৱবৰ্ষটি প্ৰভুৰ আশীৰ্বাদত নিশ্চয় আপোনালোকৰ ভালদৰে পাৰ হ'ব এতিয়া আহিছো মীন
ৰাশিৰ দিশলৈ মীন ৰাশিৰ জাতক জাতিকাৰ অসমীয়া এই নৱবৰ্ষত চাবলৈ গ'লে শনিদেৱৰ 4.5 দ্বিতীয় চৰণ চলি থাকিব গতিকে শনি যেতিয়া বক্ৰী হ'ব বিশেষকৈ 2026 বৰ্ষৰ 26 জুলাইৰ পৰা 2026 বৰ্ষৰ 11 ডিচেম্বৰলৈকে এই সময়ছোৱাৰ ভিতৰত হয়তো আপোনালোকৰ ভৰিৰ বিষৰ সমস্যা আঁঠুৰ বিষৰ সমস্যা কঁকালৰ বিষৰ সমস্যা নতুবা এই সময়ছোৱাত আপোনালোকৰ হয়তো হাড়ৰ কিবা বিষৰ সমস্যাটো পৰিব পাৰে লগতে শনিৰ তৃতীয় দৃষ্টি আপোনাৰ কুষ্ঠিৰ তৃতীয় ভাৱত পৰাৰ বাবে এই সময়ছোৱাৰ ভিতৰত অৰ্থাৎ জুলাইৰ শেষৰ পৰা ধৰি লওক ডিসেম্বৰ মাহৰ প্ৰথম ভাগলৈকে এই সময়ছোৱাত হয়তো আপোনালোকৰ কান্ধৰ বিষৰ সমস্যা ডিঙিৰ সমস্যা নতুবা টনচিলৰ সমস্যা হয়তো হ'ব পাৰে লগতে ৰাহু 2026 বৰ্ষৰ 5 ডিসেম্বৰলৈকে আপোনাৰ কুষ্ঠিৰ দ্বাদশ ভাৱত থকাৰ বাবে বিশেষকৈ ৰাহু যেতিয়ালৈকে নিজা নক্ষত্ৰ অৰ্থাৎ শতব নিশা নক্ষত্ৰত থাকিব 2026 বৰ্ষৰ 2 আগষ্টৰ আগলৈকে আপোনালোকৰ হয়তো ছালৰ সমস্যা নাৰ্ভছৰ সমস্যা নতুবা এনেকুৱা কিছুমান আপোনালোকে হয়তো শাৰীৰিক নতুবা মানসিক সমস্যাত এই সমস্যাত পৰিব পাৰে যাৰ আসল কাৰণ হয়তো মেডিকেল সায়েন্সে অৰ্থাৎ চিকিৎসকে ডিটেক্ট কৰিবলৈ নিৰূপণ কৰিবলৈ হয়তো কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে এই নৱবৰ্ষত মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষকৈ নৱবৰ্ষৰ আৰম্ভণিৰ পৰা ডিসেম্বৰ মাহলৈকে বিশেষভাৱে গুৰুত্ব দিব লগতে শিক্ষাৰ ক্ষেত্ৰত যদি চাওঁ শিক্ষাৰ প্ৰথম আৰু প্ৰধান কাৰক গ্ৰহ গুৰু বৃহস্পতি 2 জুন 2026 আগলৈকে আপোনাৰ কুষ্ঠিৰ কেন্দ্ৰত থাকিব চতুৰ্থ ভাৱত থাকিব 2 জুনৰ পিছত গুৰু বৃহস্পতি সুদীৰ্ঘ 12 বছৰৰ মূৰত আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱত অৰ্থাৎ শিক্ষাৰ ভাৱত লগতে উচ্চ ৰাশিলৈ অৱস্থান কৰিব গতিকে ছাত্ৰ ছাত্ৰীসকলে চাবলৈ গ'লে 2 জুন 2026 পৰা এই নৱবৰ্ষত ক'বলৈ গ'লে গোটেই নৱবৰ্ষতে আপোনালোকে যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব 2 জুন 2026 পৰা 31 অক্টোবৰ 2026 লৈকে গুৰু বৃহস্পতি আপোনাৰ কুষ্ঠিৰ শিক্ষাৰ ভাৱত থাকিব গতিকে এই সময়ছোৱাত শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ক্ষেত্ৰত বেষ্ট ৰিজাল্ট পাবলৈ সক্ষম হ'ব লগতে 31 অক্টোবৰ 2026 পৰা 11 ক'বলৈ গ'লে 12 ডিসেম্বৰ 2026 লৈকে গুৰু মাৰ্গী অৱস্থাত আপোনাৰ কুষ্ঠিৰ ষষ্ঠ ভাৱত অৰ্থাৎ ৰোগ ৰিপু ঋণৰ ভাৱত আপোনাৰ শত্ৰু ভাৱত থাকিব গতিকে 31 অক্টোবৰৰ পৰা 12 ডিসেম্বৰলৈকে আপোনাৰ শত্ৰু নাশ হ'ব আৰু এই সময়ছোৱাৰ ভিতৰত কোনোবা শিক্ষাৰ্থীয়ে যদি কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয় কিবা যদি কম্পিটিটিভ এক্সামত এপিয়াৰ হয় সেয়া চাকৰিৰ বাবেও হ'ব পাৰে এই সময়ছোৱাত কিন্তু যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব চাবলৈ গ'লে 2 জুনৰ পৰা শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব লগতে 31 অক্টোবৰৰ পৰা 12 ডিসেম্বৰলৈকে কোনো শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভ কৰিবৰ বাবে যদি এব্ৰডত যাব বিচাৰে ফৰেনত যাব বিচাৰে নতুবা ঘৰৰ পৰা বহু দূৰত থাকি যদি উচ্চ শিক্ষা লাভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে নতুবা শিক্ষাৰ ক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকে জীৱনত যদি কিবা ডাঙৰ সিদ্ধান্ত ল'ব বিচাৰে তেন্তে পৰৱৰ্তী সময়ত আপোনালোকে ইয়াৰ জৰিয়তে যথেষ্ট উপকৃত হ'বলৈ সক্ষম হ'ব গতিকে মীন ৰাশিৰ জাতক জাতিকাসকল যিসকল ছাত্ৰ ছাত্ৰী যিসকল শিক্ষাৰ্থী আপোনালোকে যদি নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখি এই বৰ্ষত ক'বলৈ গ'লে শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে বেষ্ট ৰিজাল্ট পাবলৈ সক্ষম হ'ব লগতে প্ৰেম বা ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত লভ বা ৰিলেশনশ্বিপৰ ক্ষেত্ৰতো মীন ৰাশিৰ জাতক জাতিকাসকলে অসমীয়া এই নৱবৰ্ষত যথেষ্ট শুভফল পাবলৈ সক্ষম হ'ব বিশেষকৈ 2026 বৰ্ষৰ 2 জুনৰ পৰা 31 অক্টোবৰলৈকে গুৰু যেতিয়া আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱত অৰ্থাৎ প্ৰেমৰ ভাৱত থাকিব তেতিয়া বহুতো মীন ৰাশিৰ জাতক জাতিকাসকল যিসকল বিশেষকৈ সিংগল হৈ আছে যিসকলে নিজৰ প্ৰেমিক বা প্ৰেমিকা বৰ্তমানলৈকে পাবলৈ সক্ষম হোৱা নাই তেওঁলোকে কিন্তু সেই সময়সীমাৰ ভিতৰত নিজে বিচৰা প্ৰেমিক বা প্ৰেমিকা অৰ্থাৎ নিজে বিচৰা ব্যক্তিজনক হয়তো প্ৰেমিক বা প্ৰেমিকা ৰূপে পাবলৈ সক্ষম হ'ব পাৰে লগতে যিসকল নিজৰ ব্যক্তিগত সম্পৰ্কত আছে তেওঁলোকৰ এই সময়ছোৱাত নিজৰ প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট সুমধুৰ অভিজ্ঞতা হ'ব তেওঁলোকৰ সম্পৰ্কসমূহ সুমধুৰ হ'ব আপোনালোকৰ মাজত এই সময়ছোৱাত মৰম চেনেহ বাঢ়িব বুজাবুজি বাঢ়িব আৰু নিজৰ প্ৰেমৰ ক্ষেত্ৰত
বিশেষকৈ 2 জুনৰ পৰা 31 অক্টোবৰলৈকে আপোনালোকে যদি কিবা সিদ্ধান্ত ল'ব বিচাৰে নতুবা এই সময়ছোৱাত আপোনালোকে যদি নিজৰ বিবাহৰ কথা ভাবে নতুবা নিজৰ কেৰিয়াৰৰ গ্ৰোথ বা ডেভেলপমেন্টৰ কথা যদি বিশেষকৈ চিন্তা কৰে তেন্তে এই সময়ছোৱাত যথেষ্ট আপোনালোকে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব লগতে সাংসাৰিক ক্ষেত্ৰত যদি চাওঁ যেহেতু শনিৰ সপ্তম দৃষ্টি আপোনাৰ পুষ্টৰ বিবাহৰ ভাৱৰ ওপৰত পৰিব গতিকে শনি যেতিয়া বক্ৰী হ'ব বিশেষকৈ 26 জুলাইৰ পৰা 11 ডিসেম্বৰলৈকে আপোনালোকৰ নিজৰ সাংসাৰিক ক্ষেত্ৰত নিজৰ বৈবাহিক ক্ষেত্ৰত নিজৰ হাজবেণ্ড বা ওয়াইফৰ লগত হয়তো ভুল বুজাবুজি হ'ব পাৰে নতুবা এই সময়ছোৱাত আপোনালোক দুয়ে হয়তো নিজৰ মতকে বেছি প্ৰাধান্য দিব পাৰে আপোনালোক দুইজনে হয়তো কিছু জিদ্দি হৈ পৰিব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ মাজত বুজাবুজি ৰাখিব তেতিয়াহে আপোনালোকৰ বৈবাহিক সম্পৰ্ক সুমধুৰ হ'ব লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা যে যিসকল মীন ৰাশিৰ জাতক জাতিকাৰ এই বৰ্ষত বিবাহৰ বাবে দিন ধাৰ্য কৰা হৈছে আৰু তেনে জাতক জাতিকাৰ জন্ম লগ্নতে অৰ্থাৎ আপোনাৰ কুস্থিতে শনি যদি অত্যন্ত শক্তিশালী স্থানত আছে লগতে আপোনাৰ বিবাহৰ ভাৱত যদি কোনো শুভ গ্ৰহৰ দৃষ্টি নাই বা আপোনাৰ বিবাহৰ ভাৱৰ অধিকাৰী গ্ৰহ যদি অত্যন্ত শক্তিশালী নহয় তেন্তে তেনে জাতক জাতিকাৰ এই বছৰত বিবাহ সম্পন্ন হ'বলৈ হয়তো কিছু বাধা বিঘিনিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে লগতে ভাগ্যৰ ক্ষেত্ৰত যদি চাওঁ গুৰু বৃহস্পতি যেতিয়া আপোনাৰ ভাগ্যৰ ভাৱৰ ওপৰত দৃষ্টি দিব অৰ্থাৎ 31 অক্টোবৰ 2026 ৰ পৰা 11 ডিসেম্বৰ 2026 লৈকে আপোনালোকে ভাগ্যৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব এই সময়ছোৱাত হয়তো আপোনালোকৰ বহু দিনৰ পৰা অসম্পূৰ্ণ হৈ থকা কাম সম্পূৰ্ণ হ'ব নতুবা এই সময়ছোৱাত আপোনালোকৰ ঘৰত হয়তো কিবা মাংগলিক কৰ্মও হ'ব পাৰে লগতে মীন ৰাশিৰ জাতক জাতিকাসকলে এই নৱবৰ্ষত আপোনালোকৰ বৃত্তিৰ ক্ষেত্ৰত চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে 2026 বৰ্ষৰ 2 জুনৰ পৰা 2026 বৰ্ষৰ 12 ডিসেম্বৰলৈকে গুৰু যেতিয়া মাৰ্গী অৱস্থাত থাকিব অৰ্থাৎ গুৰু বৃহস্পতিৰ চাকৰিৰ অন্যতম কাৰক গ্ৰহ যেতিয়া মাৰ্গী অৱস্থাত থাকিব তেতিয়া আপোনালোকে নতুনকৈ চাকৰি পাবলৈ সক্ষম হ'ব পাৰে নতুবা এই সময়ছোৱাত যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত প্ৰমোচন বা ইনক্ৰিমেন্ট হ'ব পাৰে লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যদি চাওঁ যেহেতু শনিৰ দৃষ্টি আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱত আপোনাৰ পাৰ্টনাৰশ্বিপৰ ভাৱত লগতে আপোনাৰ বেপাৰ বাণিজ্যৰ ভাৱতো থাকিব গতিকে আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিলেহে নিজৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব অৱশ্যে এই বৰ্ষত যিসকলে তেলৰ লগত জড়িত বেপাৰ বাণিজ্য কৰে যিসকলে আইৰণ বা যিসকলে আইটি বা টেকনলজিৰ লগত জড়িত সামগ্ৰীৰ বেপাৰ বাণিজ্য কৰে বা যিসকলে ইম্পৰ্ট এক্সপৰ্টৰ বেপাৰ বাণিজ্য কৰে তেওঁলোকে নিজৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব অৱশ্যে বেপাৰ বাণিজ্যৰ প্ৰধান কাৰক গ্ৰহ বুধ যেতিয়া বক্ৰী হ'ব লগতে নিজ ৰাশিলৈ অৱস্থান কৰিব তেতিয়া কিন্তু আপোনালোকে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট টকা পইচা ইনভেস্ট নকৰিব এই সময়ছোৱাত যদি আপোনালোকে হাই ইনভেষ্টমেন্ট কৰে তেন্তে পৰৱৰ্তী পৰ্যায়ত হয়তো আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত 29 জুন 2026 ৰ পৰা 23 জুলাই 2026 লৈকে লগতে 23 অক্টোবৰ 2026 ৰ পৰা 13 নৱেম্বৰ 2026 লৈকে আপোনালোকে হাই ইনভেষ্টমেন্ট নকৰিব প্ৰতিকাৰ হিচাপে মীন ৰাশিৰ জাতক জাতিকাসকলে নৱবৰ্ষৰ আৰম্ভণিৰ পৰা প্ৰত্যেক বৃহস্পতিবাৰে যদি আপোনালোকে বিষ্ণু সহস্ৰ নাম জপ কৰিব পাৰে শ্ৰৱণ কীৰ্তন কৰিব পাৰে তেন্তে নিশ্চয় প্ৰভু বিষ্ণু ভগৱান বিষ্ণুৰ আশীৰ্বাদত এই বৰ্ষটি আপোনালোকৰ ভালদৰে পাৰ হ'ব তেন্তে মোৰ প্ৰিয় ভিউৱাৰ্ছ এয়া হ'ল মকৰ কুম্ভ আৰু মীন ৰাশিৰ অসমীয়া নৱবৰ্ষৰ ৰাশিফল আজিৰ ৰাশিফলৰ ভিডিঅ' চাই যদি আপোনালোকৰ সঁচাকৈয়ে ভাল লাগিছে আপোনালোকে যদি সঁচাকৈ উপকৃত হৈছে বুলি অনুভৱ কৰিছে তেন্তে নিশ্চয় মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী